সাতাশী নং আলুপতি মাজৰচৰ গাঁও পঞ্চায়ত গঠন চেঙা উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাংগণত আজি আনুষ্ঠানিকভাৱে গঠন কৰা হয় 87 নং আলুপতি মাজৰচৰ গাঁও পঞ্চায়ত নৱগঠিত পঞ্চায়তৰ সভানেত্ৰী হিচাপে 8 নং ৱাৰ্ডৰ সদস্যা মাসুমা আক্তাৰ আৰু উপসভাপতি হিচাপে বাছেৰ আলিক ছগৰাকী সদস্যাৰ প্ৰস্তাৱ আৰু সমৰ্থন মৰ্মে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হয় পঞ্চায়ত গঠনৰ দায়িত্ব থকা বিষয়ৰ উপস্থিতিত নৱগঠিত কমিটিৰ বিষয়ববীয়াক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় উল্লেখযোগ্য যে নৱগঠিত আলুপতি মাজৰচৰ গাঁও পঞ্চায়তখন বিজেপিৰ দখলত গঠন হয় গাঁও পঞ্চায়তৰ সামগ্ৰিক উন্নয়ন আৰু জ্বলন্ত সমস্যাসমূহ অতি ক্ষীপ্ৰতাৰে সমাধান কৰিব বুলি নৱনিৰ্বাচিত সভানেত্ৰীগৰাকীয়ে মন্তব্য কৰে তদুপৰি পঞ্চায়তখনৰ সামগ্ৰিক উন্নয়নৰ দিশত আগবঢ়াই নিবলৈ প্ৰতিগৰাকী সদস্য আৰু ৰাইজৰ সহযোগিতা কামনা কৰে নিউজ টেক্স ৰিপৰ্ট MT নিউজ